নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আজিৰ ভিডিঅ'টো অকণমান ব্যতিক্ৰম। কিছুদিন আগতে আমি যেতিয়া অৰুণাচল প্ৰদেশৰ জিৰ'লৈ ফুৰিবলৈ বুলি গৈছিলোঁ, সেই জিৰ'ৰে কাৰ্ডত অৱস্থিত এভাগ মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য আমাৰ হৈছিল, য'ত আছে পৃথিৱীৰ সৰ্বোচ্চ প্ৰাকৃতিকভাৱে গঠিত হোৱা শিৱলিংগ ভাগ। আৰু সেই মন্দিৰটোত থকাৰ অৱস্থাতে মই কিছুমান ভিডিঅ' তাত সংগ্ৰহ কৰিছিলোঁ। যিহেতু গোটেই কথাখিনি সংগৃহীত, সেয়া ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ বুলি। সিদ্ধেশ্বৰনাথ মন্দিৰত শিৱলিংগমৰ এক অলৌকিক আৱিষ্কাৰ হয় 2004 চনৰ জুলাইৰ 1 পষেকত। হিন্দু পঞ্জিকা অনুসৰি ই শ্ৰৱণ মাহ, ভগৱান শিৱক পূজা কৰা পবিত্ৰ মাহ। এজন নেপালী প্ৰেম শোভা ডাঙৰীয়াই, তেখেত এজন নেপালী সম্প্ৰদায়ৰ লোক আছিল, লিংগৰ সোঁফালে থিয় হৈ গছ কাটি আছিল। গছজোপা তাৰ ঠিক ওপৰত পৰিব বুলি আশা কৰা হৈছিল। সৌভাগ্যক্ৰমে একোৱেই ক্ষতি নকৰাত গছজোপা লিংগমৰ পৰা কেইমিটাৰমান দূৰত অৱতৰণ কৰিছিল। তাৰ ওপৰত তেওঁ আচৰিত অনুভৱ কৰিলে আৰু উঠি অহা শিলটোলৈ চালে। হঠাতে তেওঁৰ মনত কিবা এটাই খুন্দা মাৰিলে আৰু উপলব্ধি কৰিলে যে ই কেৱল শিল নহয়, ই স্পষ্টকৈ দেখা গৈছিল, যিয়ে তেওঁক শিৱলিংগম বুলি বিশ্বাস কৰিবলৈ আবেদন জনাইছিল। নিজৰ বিশ্বাসৰ সৈতে সম্পূৰ্ণৰূপে অনুপ্ৰাণিত হৈ তেওঁ যি দেখিছে আৰু কি হৈছে সকলোবোৰ মানুহক ক'বলৈ ধৰিলে। আৰু আপোনালোক যদি কেতিয়াবা ইয়ালৈ যায়, কাৰ্ডত অৱস্থিত এই মন্দিৰ ভাগ এবাৰ দৰ্শন কৰি আহিবচোন। এতিয়া ইয়াৰ ৰূপৰ বাস্তৱতাক লৈ সকলোকে বিশ্বাস জগাই তুলিছে। তাত কেৱল লিংগমেই নহয়, বাওঁফালে ঘূৰি ঠাইৰে দেৱী পাৰ্বতী, গণেশৰ প্ৰতিমূৰ্তিও দেখা যায়। জলদেৱী গংগা ভগৱান শিৱৰ লগত বাস কৰে বুলিও কোৱা হয়। গতিকে লিংগৰ গুৰিৰ পৰা পানীৰ প্ৰবাহ স্পষ্টকৈ দেখা পোৱা যায়। আজিৰ এই ভিডিঅ'টো চাই আপোনালোক অকণমান হ'লেও উপকৃত হ'ব বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে অকণমান শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।